আজি আমাৰ পেহী পেহা আহিব। ৰাতিপুৱাই ভকতসকল আহিয়ে ৰন্ধাত লাগিছে আৰু এইফালে সম্পূৰ্ণ ৰভাখনত ভকত বৈষ্ণৱে ভৰি পৰিছে, দেখিয়ে ভাল লাগিছে। আজি আমাৰ ঘৰত বিয়া হৈছে দেই। শুনিলেই নহয়, আমাৰ ছোৱালীসকলো মাজে মাজে ব্লগিং কৰিছে দেই। দৰা কইনাৰ আগোচাৰ পৰিৱেশ আমাৰ কণমানিহঁতেও কিন্তু ল'বলৈ এৰা নাই। খুব ফূৰ্তি, একদম ঢোলে ডগৰে বিহুৱে নাচ গান কৰি দৰা কইনাক আদৰিছে আৰু বহুত দিনৰ পৰা ৰৈ থকা দিনটো আহি গ'ল। সৰু ককাইকে দৰাক দাঙি নিছে ৰভাৰ তললৈ। ভকতসকলৰ খোৱাৰ ব্যৱস্থা কৰিছে, গ্ৰহণ কৰিছে। ইয়াত প্ৰতিটো ব্যঞ্জনে খুব সুন্দৰ হৈছে আৰু কন্যা ভাগো মংগলময়। বিয়া আৰু 7 বছৰ পিছত মোৰ বিয়া। জেঠু মানে মোৰ বিয়াত মানে এসপ্তাহৰ আগতে আহিব। যদি নাহে তেতিয়াহ'লে জেঠু আৰু মানে মোৰ সম্বন্ধ আহিব। আৰু যোৱাৰ সময়ত সকলোকে সেৱা জনাইছে। বহুত বেছি কান্দিলে। এইখিনি মুহূৰ্ত একদম মানে সহ্য কৰিব নোৱাৰা নিচিনা হয় প্ৰত্যেকজনী ছোৱালীৰ কাৰণে। দৰা কইনা ওলাই যোৱাৰ পিছতো আমাৰ কিন্তু পৰিৱেশটো ঠাণ্ডা হোৱা নাই দেই। একদম এইফালে কাঁহী ঢোল আৰু নাচনে গৰম কৰি ৰাখিছে। এই সকলোবোৰ ভিডিঅ'টোত চাবলৈ পাব, আগলৈ চাই যাওকচোন। নমস্কাৰ, সকলোৰে হেঁপাহৰ আজিৰ দিনটোৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ আৰু শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। যিখিনি পাৰিছোঁ মই অকণ ক্লিপ ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। এইফালে ওলাই মেলি ৰেডি। হেল্ল' আজি আমাৰ পেহী পেহা আহিব। শুনিলেই নহয়, কাণো খুব ফূৰ্তিৰে ৰখি আছে। পেহায়েক পেহীয়েকলে কত দিনৰ মূৰত দেখিব। আৰু এইফালে আইতাকো অকণমান উলিয়াই দিছোঁ, আমিও ওলাই মেলি সাজু। এইফালে অকণমান ভকতসকলক তুলি দিছোঁ, কাৰণ খুব সোনকালে আহিলে ৰান্ধনি ভকতসকল সিদ্ধ বনাবৰ কাৰণে। আৰু এইফালে তেওঁলোকে নিজৰ কামত লাগি আছে। বতৰটো বাৰু আজি অকণমান বেয়া, সেয়া বৰষুণ চিপচিপাই আছে। আৰু প্ৰথমতে আলহীখিনিক মানে ভকতসকল হওক আলহীক হওক এইফালে চাহ খুৱাই লৈছে আৰু ৰভাখনত মানে নামৰ কাৰণে বহিবলৈ আসন পাৰি দিয়া হৈছে। দায়ে মোক কৈ আছে মানে, ৰান্ধনি কেইজনকো তই ফটো তুলি থবি দেই। মই হ'ব বুলি ক'লোঁ, কিন্তু এই ফটো কেইকপি যে মই লগাই দিছোঁ কাণৰ দদায়েকেহে তুলি ৰখা। মই তাকে ফোনটো দিলোঁ পিছত, ফটো কেইকপিমান তুলি আনিবি বুলি। যিহেতু মই মানে মুখৰ আগে কেমেৰাটো লৈ ফুৰিবলৈ অকণমান অসজা নিচিনা লাগিলে। সকলোবিলাক ভিডিঅ' আকাৰে নহ'লেও কিছুমান মানে প্ৰায়খিনি মই ফটো আকাৰেই ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু নামৰ জানেনে ভিডিঅ' কৰিবলৈ নহ'লেও এই ফটো কেইকপিও সেই দদায়েকেই তুলি ৰখা। নামশাৰী কিন্তু বহুত ধুনীয়া হৈছিলে। দেখিছেনে, একদম দৰা কইনা আহি ঘৰ পাবহিয়ে হ'ল। মুঠতে ঘৰ পোৱাৰ আগত প্ৰায় 3-4 বাৰমান এনেকৈ ৰখিছে নেকি। আৰু এই আনন্দময় পৰিৱেশটোৰ সোৱাদ আমাৰ কণমানিহঁতেও ল'বলৈ এৰা নাই। দেখিছে কণমানিজনী কি ধুনীয়াকৈ চাইছে। মুঠতে সকলোৱে একদম মনৰ জোখাৰে ফূৰ্তি কৰিছে, নাচিছে, হাঁহিছে। আচলতে এইবোৰেই মানুহৰ ফূৰ্তি আনন্দ, কাৰণ বিয়াৰ দিনটোতো এবাৰেই পাব বা এদিনেই পাব। সেয়া সকলোৱে মিলিজুলি সেইকাৰণে আনন্দ কৰিছে। ফাইনেলি সকলোৰে আশীৰ্বাদত ভালে কুশলে আমাৰ দৰা কইনা ঘৰ আহি পালেহি আৰু এয়া আদৰিবলৈ সকলো সাজু হৈ আছে।
আৰু আনফালে ৰভাত নাম হৈ আছিলে যে সেয়া সামৰিছে। আমি নামৰ সেৱা কৰি আহি এয়া দৰা কইনাক আদৰিবলৈ লৈছোঁ। আৰু এয়া মৌ মিঠা কৰিবলৈ খুৰীৰ হাতত ধুনীয়াকৈ থালিখনি সজাই লৈছে। বহুত দিন হ'ল নহয়, আজি প্ৰায় এবছৰেই হ'ব হ'ল। যোৱা বছৰ বহাগতে মানে এপ্ৰিল মাহতে সিহঁতৰ গন্ধৰ্ব বিবাহ হৈছিলে, আচলতে নিজে বিয়া কৰাইছিলে। আৰু আজি ফাইনেলি সকলোৰে হেঁপাহৰ লগতে সিহঁতেও বহুত আগ্ৰহেৰে ৰৈ থকা দিনটো আহি পালেহি। আৰু এই ভিডিঅ'খিনি মই অকণমান ফাষ্ট দেখাবলৈ চেষ্টা কৰিছোঁ, আৰু ভিডিঅ'টো মানে অকণমান দীঘলীয়া হৈ গৈছে, হ'লেও মই একেটা ভিডিঅ'তে গোটেইখিনি মানে সংযোগ কৰি দিবলৈ চেষ্টা কৰিছোঁ, যাতে সিহঁতেও পিছলৈ চাব পাৰে এক স্মৃতিস্বৰূপে। আৰু সিহঁতৰ ভাল লগা দিনটো একেটা ভিডিঅ'তে মই ৰাখিবলৈ চেষ্টা কৰিছোঁ। গতিকে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰিব। মই অকণমান কিছুমান সময়ত মই ফাষ্ট কৰি দিছোঁ। আৰু এয়া দৰাক সেয়া মৰমৰ চিনস্বৰূপে কইনাৰ মাকে আঙুঠি এটি পিন্ধাইছে, তাইকো চুৰি এযোৰ পিন্ধাইছে। বহুত আৱেগিক হৈ পৰিছিলে এই মুহূৰ্তখিনি, আচলতে প্ৰত্যেকজনী ছোৱালীয়ে অনুভৱ কৰিব পাৰিব। নিজৰ দিনবোৰলৈ চাগে মনত পৰি গৈছে। আমাৰো যেতিয়া বিয়া হৈছিলে ঘৰ উঠা দিনটোলৈ একদম মনত পৰি গৈছে। এটাৰ পিছত এটাকৈ নিয়মখিনি কৰি যাবলৈ চেষ্টা কৰা হৈছে, আৰু ভালেমানখিনি ৰাইজ ইয়াতে গোট খাইছে। আৰু কিছু মানুহ মানে একেবাৰে ওচৰত থাকিব পৰা নাই, কাৰণ বহুত দিন হ'ল ন ঘৰখনৰ এজনীয়া ছোৱালীজনী আন এখন ঘৰলৈ বোৱাৰী হৈ যোৱা, আৰু আজি প্ৰায় 10-11 মাহৰ মূৰত কাষত লগ পাইছে, আৰু সকলোৱে আৱেগিক হৈ গৈছে। আচলতে কইনাৰ মাকে বন্ধুদেৱকো মুখ মিঠা কৰাইছে দেই। আৰু আমাৰ ৰভাখনত যিহেতু নাম হ'ল, তাতে ভকতসকল সকলো আছে। আৰু প্ৰথম খোজটো দৰা কইনাৰ পদূলিত পেলাই তাত ভকতসকলৰ চৰণত মূৰ দুৱাবলৈ সেৱাভাগ কৰিবলৈ লৈ যোৱা হ'ব। দেখিছে নহয়, এফালে এয়া কইনাক মোমায়েকে দাঙি লৈছে, আৰু দৰাক লৈছে আমাৰ কানুৰ দেউতাকে, সৰু ককায়েকে। চবকে দিব লাগিব। आधी वीडियो यस मोटा जाना ले লাহেকৈ এতিয়া ভকতসকলক সিদ্ধ দি লোৱা হৈছে, আৰু মই মাজে সেই অকণমান ভিডিঅ' কৰিছোঁ। আজি আমাৰ ঘৰত বিয়া হৈছে দেই। আমি এতিয়া বহুত ধুনীয়াকৈ ওলাই লৈছোঁ, মানে এতিয়া আমি দৰা ঘৰলৈ যাম চাগে যদি আমাক নিয়ে। দেখিলেই নহয়, আমাৰ ছোৱালীসকলেও মানে মাজে ব্লগিং কৰিছে, আৰু মোৰে সুবিধা হৈছে বাৰু। কানুক লৈ যিহেতু মই চবফালে ঘূৰি ফুৰিব পৰা নাই, মাজে খেলিছে। মাজতে মানুহৰ ভিৰটো বেছি হ'লত কানুৱে যথেষ্টখিনি আমনি কৰিলে। আমনি মানে কি, মোক কোলাতে উঠি থাকিলে, পিছতহে সি আকৌ খেলিছে। মানুহ মানে আলহী আহি আছে, খাই গৈ আছে, আৰু আমিও এতিয়া মানে খাবলৈ বহিছোঁ। প্ৰায় খালীয়েই হৈছেগৈ, আৰু ঘৰৰ মানুহখিনিয়ে এতিয়া খাবলৈ বহিছোঁ একেলগে। আৰু মায়ে সেয়া মানুহ মতাতে ব্যস্ত হৈ আছিলে। মই একেবাৰে গেটৰ মুখৰ পৰা আকৌ টানি আনিছোঁ খাবলৈকে, নহ'লে এতিয়া যদি খাই নলয় পিছত থাকি যাব। বিয়াত মানে আমি যিধৰণে আমি আহি পিনে উপভোগ কৰিছোঁ, আৰু সঁচাকৈ সকলোজন ব্যক্তিয়ে সুন্দৰভাৱে সিদ্ধভাগ লৈছে, গ্ৰহণ কৰিছে। ইয়াত প্ৰতিটো ব্যঞ্জনে খুব সুন্দৰ হৈছে, অতি সুন্দৰ হৈছে। গতিকে
ভগৱন্তই মানে এই হৃদয়ভাগৰ কাৰণে ভগৱন্তই কিবা দিছিল কিবা কৰক আমি আৰু কন্যা ভাগো মংগলময় সেইকাৰণে সকলো ফালৰ পৰাই চাৰিওফালৰ পৰাই ভাল হৈছে বুলি আমি ক'ব পাৰোঁ ইয়াকে কৈছোঁ এইফালে আমাৰ কণমানিও একদম ধুনীয়াকৈ ভাত খুৱাই আছে দেই মাকে খুৱাই আছে আমাৰ নিকিতাৰ বিয়া আজি লিখাখন বস্তু গ'লে তেনে লিখা হ'ব আমাৰ নিকিতাৰ বিয়া আৰু 7 বছৰ পিছত মোৰ বিয়া জেঠু মানে মোৰ বিয়াত মানে এসপ্তাহৰ আগতে আহিব যদি নাহে তেতিয়াহ'লে জেঠু আৰু মানে মোৰ সম্বন্ধ আহিবই লাগিব আৰু একদম হেভি গিফ্ট দিব মোক এয়া মানে আমাৰ জেঠাই আৰু মানে মোৰ মানে বিয়া 7 বছৰ পিছত যিহেতু আজিতো নিকিতাৰ বিয়া হ'লে নিকিতাকতো গিফ্ট দিলে হেভিকে সেইকাৰণে মানে জেঠাইৰ পৰা ময়ো বহুত হেভিকে মানে গিফ্ট এটা এক্সপেক্ট কৰিছোঁ আৰু দেই জেঠাই দিবনে দিবনে জেঠাই দিম বুলি ক'লে এতিয়া ভিডিঅ'টোৱে প্ৰমাণ এইটো ভিডিঅ' মই 7 বছৰলৈকে কিন্তু একদম সযতনে থৈ দিম দৰা কইনা ঘৰলৈ উভতিবৰ হৈছে আৰু সেই সময়ত মানে যোৱাৰ সময়ত বয়োজ্যেষ্ঠসকলক সেৱা জনাইছে আশীৰ্বাদ লৈছে আগৰ জীৱনটো যাতে ভালে কুশলে পাৰ হয় ভালে কুশলে যাতে জীৱনটো কটাই নিব পাৰে আমাৰ কইনাও দৰা ঘৰলৈ গ'লগৈ দেই দৰা কইনা যোৱাৰ পিছতো বিয়া ঘৰ কিন্তু গমগমীয়া হৈ আছে দেই সকলোৰে মনবোৰ বেয়া কাৰণে এইফালে আকৌ নাচ গান আৰম্ভ কৰিছে এইফালে ভিতৰৰ পৰা একদম কাঁহী উলিয়াই আনিছে এইফালে ঢোল নাচোন পুৰা আৰু আমাৰ কানু বাইকৰ কোলাত উঠি আছে দেই আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ কিমান কি পাৰিলোঁ দেখাব নাজানো যিমানখিনি পাৰিলোঁ মই হওক কানুৰ দদাইকে হওক তেনেকৈ ভিডিঅ'খিনি ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ মুহূৰ্তখিনি আৰু ভালে কুশলে ভগৱানৰ আশীৰ্বাদত ৰাইজৰ আশীৰ্বাদত ভকতৰ আশীৰ্বাদত ভালে কুশলে সম্পূৰ্ণ দিনটো পাৰ হৈ গ'ল আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বিশেষ মানে এনেকৈ থালিখন মই ফটো ৰাখিবলৈ নহ'ল মই খোৱা থালিখনকে প্ৰথমতে খোৱাৰ আগতে তেনেকৈ ফটো তুলি থৈছোঁ আৰু আগলৈ আকৌ নতুন নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আজি বিশেষ দিনটো ইমানতে সামৰণি মাৰিছোঁ কেনেকুৱা পালে চাই জনাব সকলো ভালে থাকক কুশলে থাকক আমাকো মৰম দিব কানুক আশীৰ্বাদ কৰিব আজিলৈ আহিছোঁ বাই